আজি আমি আহিলোঁ দক্ষিণ শালমৰা মানকাছাৰ সমষ্টিত বিগত নিৰ্বাচনত ভোট দিয়াৰ পাছত যিসকলে 1,61,000 ভোট দিছে, ছেকেণ্ডজনৰ লগত প্ৰায় 1 লাখ ভোটৰ ব্যৱধান দিছে। এই লোকসকলক এবাৰ দেখা কৰি আৰু মোৰ ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছ, যুৱা দল আৰু আমাৰ ছ'চিয়েল মিডিয়া, মাইনৰিটি ডিপাৰ্টমেণ্ট, এই সকলো কংগ্ৰেছ কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনে আমাক সহায় কৰিছিল আৰু যিসকলে আমাক ভোট দিছিল, যিসকলে আমাক ভোট দিয়া নাই, এই সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাৰ কাৰণেই থেংকছ গিভিং এই অনুষ্ঠানলৈ আজি আমি দক্ষিণ শালমৰা আহিছোঁ। ইয়াত আহি আমাৰ মানুহৰ লগত আমি আন্তৰিকতাৰে কথা পাতিছোঁ। যোৱাকালি আপোনালোকে দেখিছে যে ধুবুৰী লোকসভা সমষ্টিৰ গোৱালপাৰা পূব সমষ্টি, জলেশ্বৰ সমষ্টি আৰু মিচিং জুৰুৱা সমষ্টিত আমি এনেদৰে থেংকছ গিভিং কৃতজ্ঞতা প্ৰকাশৰ অনুষ্ঠান কৰিছোঁ। তাৰ আগদিনা আপোনালোকে দেখিছে যে বৰপেটাৰ জিলাৰ চেনা আৰু মন্দিয়া সমষ্টিৰ কেইবাঠাইত মিটিং কৰিছোঁ। ঠিক একেদৰে অহাকালি আমি বিলাসীপাৰা, লোকগঞ্জ, হৰিপুৰ আৰু ধুবুৰীলৈকে মানুহসকলক দেখা কৰিম। এই সময়খিনিলৈকে মই পূৰ্ণাংগ MP হোৱা নাই, এতিয়াও নিৰ্বাচিত MPহে হৈ আছোঁ। 24 তাৰিখে শপত গ্ৰহণ হোৱাৰ পাছতহে আমি স্বাক্ষৰ কৰাৰ পিছত পূৰ্ণাংগ MP হ'ম। তাৰ আগমুহূৰ্তত যিখিনি মানুহে বিগত 3-4 মাহ তাৰ আগতো মানকাছাৰত লঘনে ভোকে থাকি যথেষ্ট কষ্ট কৰিলে, সেই লোকসকলক এবাৰ দেখা কৰাৰ দায়িত্ব কৰ্তব্য বুলি ভাবি আজি তেওঁলোকৰ ওচৰলৈ আহিলোঁ আৰু তেওঁলোকৰ লগত আজি কথা পাতিলোঁ আৰু মূলতে সেই কথাখিনি ক'বৰ কাৰণে আজি আমি ইয়ালৈ আহিছোঁ। কিন্তু আপোনালোকে জানে যে মানকাছাৰ সমষ্টিৰ ৰাইজে এইবাৰ আমাক বহুত মৰম কৰিছে। যিকেইটাৰ কাৰণে মৰম কৰিছে, যিকেইটাৰ কাৰণে আমাক আশীৰ্বাদ দিছে, সেই কথাখিনি মই আজিয়ে আপোনালোকক নকওঁ, আপোনালোকে সুধিলে মই কথাখিনি ক'ম। পৰৱৰ্তী সময়ত আহি সেই কথাবিলাকৰ যোগেদি ৰাইজৰ কথাৰ লগত কথা পাতি